So hello students, মই প্ৰসুত জুছৰ আৰু সকলোৱে চাই আছে জেনভি গাইড ইউটিউব চেনেল। তো তোমালোকৰ এতিয়া ক্লাছ 9ৰ যিসকল ষ্টুডেণ্ট আছা বৰ্তমান 8ত পঢ়ি আছা তোমালোকে। তো সেই ষ্টুডেণ্টসকলৰ কাৰণে এটা বহুত ভাল খবৰ আছে তোমালোকৰ। বৰ্তমান ক্লাছ 9ৰ যিটো ফৰ্ম ফিল আপটো আহি গৈছে। তোমালোকে এতিয়া দেখিছা নৱোদয় বিদ্যালয় সমিতি লেটাৰেল এণ্ট্ৰি তোমালোকৰ চিলেকশ্যন টেষ্ট 2025-26 সেশ্যন। আৰু ফৰ্ম ফিল আপটো আহি গৈছে। ফৰ্ম ফিল আপটো তোমালোকে কৰিব পাৰিবা নৱোদয় বিদ্যালয় সমিতি NVS যিটো আছে নৱোদয় বিদ্যালয় সমিতি সেই ৱেবছাইটটোত গৈ পেলাই তোমালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা। আৰু মেইনকে এই ভিডিঅ'টো আমি ডিছকাছ কৰিব গৈ আছোঁ যে তোমালোকৰ চিলেবাছ কি হ'ব, তোমালোকৰ ডিষ্ট্ৰিক্টখনত কিমানটা চিট আছে, আৰু আমাৰ স্পেচিয়েল অনলাইন ক্লাছ বা অনলাইন কোৰ্চ এটা ষ্টাৰ্ট হৈ গৈছে ক্লাছ 9ৰ কাৰণে। ইচ এণ্ড এভৰিথিং আমি আজি পাতিম এই ভিডিঅ'টো। আৰম্ভণিৰ পৰা শেষলৈকে চোৱা। নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোৱে, ঠিক আছে। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল ছাৰ পৰীক্ষা কেতিয়া হ'ব, ছাৰ আমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া। এতিয়া আমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেটত যদি আহোঁ, ফৰ্ম ফিল আপৰ লাষ্ট ডেট আমাৰ এতিয়া ক'ব গ'লে তোমাৰ অক্টোবৰ 30 তাৰিখ 30 অক্টোবৰ। অ'কে, আমাৰ অক্টোবৰ 30 তাৰিখ লাষ্ট ডেট হয় ফৰ্ম ফিল আপৰ কাৰণে, ঠিক আছে। 30 অক্টোবৰ 30 অক্টোবৰ 2024 2024ৰ 30 অক্টোবৰ লাষ্ট ডেট হয় আমাৰ ফৰ্ম ফিল আপ কিহৰ ক্লাছ 9ৰ যিটো এণ্ট্ৰেঞ্চ হয় সেইটো কাৰণে। আৰু ইয়াতে দেখিছা ডেট অফ চিলেকশ্যন টেষ্ট। চিলেকশ্যন টেষ্টৰ ডেট কেতিয়া তোমালোকৰ কি আছে, তোমালোকৰ পৰীক্ষা কেতিয়া আছে, ফেব্ৰুৱাৰী 8 তাৰিখে 2025 বৰ্গৰ ফেব্ৰুৱাৰী 8 তাৰিখে তোমালোকৰ পৰীক্ষাৰ ডেট। তোমালোকৰ পৰীক্ষাৰ ডেট কেতিয়া আছে, পৰীক্ষাৰ ডেট তোমালোকৰ 8 ফেব্ৰুৱাৰী 2025। সেইটো বস্তু ছাৰ আমি গম পালোঁ। এতিয়া পৰীক্ষাৰ ডেট লাষ্ট ডেট আমি গম পালোঁ ফৰ্ম ফিল আপৰ। এতিয়া পৰীক্ষাটো হ'ব ক'ত, পৰীক্ষাটো তোমালোকৰ যিখন ডিষ্ট্ৰিক্ট আছে, তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ যিখন নৱোদয় বিদ্যালয়ত, সেই নৱোদয় বিদ্যালয়ত তোমালোকৰ হ'ব। তোমালোকৰ ঠিক আছে নিজৰ ডিষ্ট্ৰিক্টৰ নৱোদয় বিদ্যালয়ত হ'ব, ঠিক আছে। সেইটো এটা বস্তু। আৰু তাৰপিছত এতিয়া আমি চাম যে তোমালোকৰ অসমত নৱোদয় কেইখন আছে। অসমত তোমালোকৰ এতিয়া 28খন নৱোদয় আছে। 28খন নৱোদয় আছে। আমাৰ জিলা বহুত আছে বাৰু, খালি নৱোদয় আমাৰ অকল 28খন আছে। নতুন নতুন জিলাসমূহ এতিয়া মাজুলী জিলাত নৱোদয় অহা নাই, চৰাইদেউ জিলাত নৱোদয় অহা নাই। এতিয়া চৰাইদেউ জিলাৰ ষ্টুডেণ্টকে ক'ত যাব, আগৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যাব, মাজুলী ডিষ্ট্ৰিক্টত ক'ত যাব, এইফালে যোৰহাট ডিষ্ট্ৰিক্টত যাব, এইফালে সেই তেনেকুৱা টাইপৰ চিষ্টেমটো, ঠিক আছে। তাৰপিছত আমি এতিয়া যদি বাকী বস্তুখিনি তোমালোকক দেখুৱাওঁ, এতিয়া ফৰ্ম ফিল আপত কি লাগিব, কেনেকুৱাকে কি হ'ব, তাৰ আগতে এটা মষ্ট ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ। আমাৰ যিটো ক্লাছ 9ৰ এণ্ট্ৰেঞ্চ হয়, ক্লাছ 9ৰ যিটো এণ্ট্ৰেঞ্চৰ আমাৰ পৰীক্ষাৰ কোচিং বা পৰীক্ষাৰ অনলাইন ক্লাছ, সেই অনলাইন ক্লাছসমূহ ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো বৰ্তমান আমাৰ এতিয়া 8টামান ক্লাছ কৰা গৈছে। তোমালোকৰ স্পেচিয়েল ছেশ্যন চলি আছে আমাৰ। এইটো আমাৰ যিকেইটা 8টা ক্লাছ গ'ল গোটেইকেইটা ক্লাছৰ ৰেকৰ্ডিং তোমালোকে পাই যাবা, ঠিক আছে। এতিয়াও যদি আহা তোমালোকে, আৰু এতিয়া অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এই 4 মাহ আমি তোমালোকক ধুনীয়াকৈ পঢ়াম। তোমালোকৰ যিখিনি বস্তু থাকে গোটেইখিনি বস্তু পঢ়াম, কি ছাবজেক্ট আহে গম পাবাই। আৰু আমাৰ ক্লাছৰ ডিটেইলছখিনি তোমালোকৰ এই নাম্বাৰটোতো হোৱাটছএপ কৰি পেলাই ল'ব পাৰিবা। আৰু তলত ডেছক্ৰিপশ্যনতো গোটেই ডিটেইলছ ফিজৰ পৰা আদি কৰি গোটেইখিনি বস্তু দি থৈ দিয়া আছে। তো যদি এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিম বুলি ভাবিছা আমাৰ লগত আহা, ধুনীয়াকৈ এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব সক্ষম হ'বা আৰু তোমালোকে জেএনভিত পঢ়িব পাৰিবা, ঠিক আছে। আৰু আমাৰ ক্লাছসমূহ ৰাতি 8টামান বজাত হয়। আমি গোটেইখিনি বস্তু পঢ়াওঁ একদম প্ৰত্যেকটো ক্লাছৰ ৰেকৰ্ডিং দি আৰু তোমালোকে চিট পোৱা হিচাপত আমি গাইড কৰা যাব তোমালোকক, ঠিক আছে। তো এতিয়া আমি যদি হওঁ হু ইজ এলিজিবল, কোনজন ষ্টুডেণ্ট এতিয়া এলিজিবল হ'ব। এতিয়া ক্লাছ 9ত পঢ়া ষ্টুডেণ্টে পাৰিবনে, ক্লাছ 6ত পঢ়া পাৰিবনে, 5ত পঢ়া পাৰিবনে, 8ত পঢ়া পাৰিবনে, কোনে পাৰিব এতিয়া। এতিয়া পোনপ্ৰথমতে আমি এটা বস্তু চাম ইয়াতে। তো ইয়াতে আমি যদি এটা বস্তু ইম্পৰ্টেণ্ট তোমাক কওঁ, ক্লাছ 8ত পঢ়িবই লাগিব তুমি। তুমি ক্লাছ 8ত পঢ়া হ'ব লাগিব। ছাৰ মই ক্লাছ 7ত পঢ়োঁ, মই পাৰিম নেকি, তুমি অহা বছৰ পাৰিবা। ছাৰ মই ক্লাছ 9ত পঢ়োঁ, তুমি নোৱাৰিবা। তুমি ক্লাছ 8ত পঢ়ি থকা হ'বই লাগিব। এই 2024 ছেশ্যনত তুমি ক্লাছ 8ত পঢ়ি থকা হ'বই লাগিব তুমি, অ'কে। তাৰপিছত তুমি এতিয়া ইয়াত সেইটোৱে বস্তু দিয়া আছে। তাৰপিছত তোমাৰ এতিয়া ছাৰ গভৰ্ণমেণ্ট স্কুল, প্ৰাইভেট স্কুল কি হ'ব, গভৰ্ণমেণ্ট স্কুল, প্ৰাইভেট স্কুল কি হ'ব এতিয়া তোমাৰ। তো গভৰ্ণমেণ্ট স্কুল, প্ৰাইভেট স্কুলৰ যদি কথা কওঁ, তুমি প্ৰাইভেট স্কুলৰ হ'লেও প্ৰব্লেম নাই। যদি তোমাৰ স্কুলখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত, অৰ্থাৎ তোমাৰ ৰিকগনাইশ্যন আছে স্কুলৰ, ইউডাইচ আছে, আৰু তোমাৰ PEN যিটো পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ সেইটো আছে, তেতিয়াহ'লে তোমাৰ প্ৰব্লেম নাই। যদি তোমাৰ PENও নাই, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰো নাই, স্কুলখনৰ ৰিকগনাইশ্যন নাই, ইউডাইচো নাই, তেতিয়াহ'লে তুমি প্ৰাইভেট স্কুলত নোৱাৰিবা। আৰু গভৰ্ণমেণ্ট স্কুল হ'লে একো প্ৰব্লেম নাই তোমাৰ, গভৰ্ণমেণ্ট স্কুল হ'লে একো প্ৰব্লেম নাই, ঠিক আছে। সেইখিনিয়ে বস্তু দিয়া আছে। আৰু ইয়াত এটা বস্তু তোমাৰ হাইলাইট কৰিবলৈ দিয়া আছে যে তোমাৰ ডেট অফ বাৰ্থ যিটো মষ্ট ইম্পৰ্টেণ্ট বস্তু, চবতছে ইম্পৰ্টেণ্ট বস্তু, ডেট অফ বাৰ্থ। এতিয়া আমাৰ কি, আমাৰ ডেট অফ বাৰ্থটো তোমাৰ 1 মে 2010ৰ পৰা 31 জুলাই
12লৈকে হ'ব লাগিব 1 মে 2010 পৰা 31 জুলাই 2012 ভিতৰত হ'ব লাগিব ছাৰ মোৰ এতিয়া বয়সটো 31 জুলাই নহয় মোৰ 1 আগষ্ট 2012 হ'বনে নোৱাৰিবা কাৰণ 1 জুলাই দিয়া আছে ছাৰ মোৰ এতিয়া বয়সটো 30 এপ্ৰিল 2010 30 এপ্ৰিল 2010 ছাৰ মই পাৰিমনে নোৱাৰিবা কাৰণ কিয় নোৱাৰিবা ইয়াত ডেট দিয়া আছে তোমাৰ 1 মে 2013 সৰি 1 মে 2010 টু 13 জুলাই 2012 এইটো তোমাৰ ইয়াত ডেট দিয়া আছে আৰু এটা সবতছে ইম্পৰ্টেণ্ট বস্তু হয় তুমি যিখন ডিষ্ট্ৰিক্টত পঢ়ি আছা সেই ডিষ্ট্ৰিক্টখনৰে তোমাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেন্স সেইখিনি বস্তু তোমাৰ থাকিব লাগিব কিন্তু সেই বস্তুটো সবতছে ইম্পৰ্টেণ্ট হয় তোমাৰ এতিয়া ঠিক আছে আৰু তাৰপিছত আমি এতিয়া নেক্সট বস্তুত এটা আহোঁ আমাৰ এইখিনিতো ডেট অফ বাৰ্থৰ কথাটো তোমালোকে গম পালাই লাগিলে লিখি পেলাই থৈ দিয়া গম পালানে লিখি পেলাই থৈ দিয়া এই দুটা ডেট অফ বাৰ্থটো লিখি পেলাই থৈ দিয়া ঠিক আছে তোমাৰ এড্ৰেছ প্ৰুফটো কিন্তু চেম ডিষ্ট্ৰিক্টৰ হ'ব লাগিব যিখন ডিষ্ট্ৰিক্টত তুমি পঢ়ি আছা সেই ডিষ্ট্ৰিক্টখনতে তোমাৰ এড্ৰেছ প্ৰুফ হ'ব লাগিব সেই ডিষ্ট্ৰিক্টখনৰে তোমাৰ ঠিকনা এড্ৰেছটো হ'ব লাগিব কিন্তু আধাৰ কাৰ্ডৰ এড্ৰেছ হওক বা কিবা তোমাৰ পিছতকে এডমিশ্যনৰ টাইমত তোমাৰ PRC লাগিব PRC এতিয়া নালাগে ফৰ্ম ফিল আপত নালাগে এডমিশ্যন টাইমত PRC লাগিব বৰ্তমান ফৰ্ম ফিল আপত আধাৰ কাৰ্ড লাগিব তোমাৰ এতিয়া সেইখিনি বস্তু তোমালোকে চাই ল'বা নিজৰ হিচাপত আৰু বাকীটো মই নাজানো এইখিনি কি আছে কি নাই তোমালোকৰ এতিয়া আমাৰ ফৰ্ম ফিল আপ কৰোঁতে কি ডকুমেণ্টছ লাগিব তোমাৰ এতিয়া তো ফটোগ্ৰাফ লাগিব চিগনেচাৰ অফ পেৰেণ্টছ লাগিব তোমাৰ মা দেউতাৰ চহী লাগিব চিগনেচাৰ অফ কেণ্ডিডেট তোমাৰ কেণ্ডিডেটৰ তোমাৰ চহীটো লাগিব তোমাৰ এতিয়া ঠিক আছে এইখিনি বস্তু তোমাৰ লাগিলে বেছিক ডিটেইলছ অফ কেণ্ডিডেট লাইক ষ্টেট ডিষ্ট্ৰিক্ট আধাৰ নাম্বাৰ ষ্টাডি ডিটেইলছ অফ ক্লাছ 5 পেন PEN পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এড্ৰেছ এই বস্তুখিনি তুমি এপ্লিকেশ্যন ফৰ্মখনত তুমি ফিল আপ কৰিব লাগিব তোমাৰ যিখন ফৰ্ম থাকিব সেই ফৰ্মখনত তোমাৰ ষ্টেট কি হয় ডিষ্ট্ৰিক্ট কি হয় তাৰপিছত তোমাৰ আধাৰ নাম্বাৰ কি হয় ষ্টাডি ডিটেইলছ ক্লাছ 8 ক'ত পঢ়ি আছে কি কৰি আছে সেইখিনি বস্তু পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এড্ৰেছ ঠিকনা সেই গোটেই বস্তুখিনি তুমি ইয়াত দিব লাগিব কিন্তু ঠিক আছে তুমি ইয়াত ক'ত দিব লাগিব ফৰ্মখন ফিল আপ কৰা টাইমত দিব লাগিব তুমি কিন্তু এইটো বস্তু ঠিক আছে তাৰপিছত তোমাৰ ইয়াত দি আছে দ্য এলিজিবল কেণ্ডিডেট হেভ টু ফিল আপ দ্য অনলাইন ফৰ্ম এণ্ড আপলোড দ্য ফটোগ্ৰাফ এলং উইথ চিগনেচাৰ অফ বোথ কেণ্ডিডেট এণ্ড হিজ আৰ পেৰেণ্টছ তোমাৰ সেইবিলাকে মাক দেউতাকৰ চহী তহী দি পেলাই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু তোমাৰ হেৰি কৰিব লাগিব তোমাৰ নিজৰ ফটো এখন তুমি তাত দিব লাগিব আৰু যিমান পাৰা তুমি লেপটপ বা কম্পিউটাৰত কৰিলে বেছি ভাল আৰু মোবাইলত কৰিলে অলপ দিগদাৰ হৈ যায় লেপটপ বা কম্পিউটাৰত কৰিলে বেছি ভাল আৰু একদম ফ্ৰী হয় দেই ফৰ্ম ফিল আপটো পূৰা ফ্ৰী এতিয়া তো এইখিনি বস্তু তুমি ভালকৈ ফৰ্ম ফিল আপটো কৰাৰ সময়ত তুমি অনলাইন কম্পিউটাৰ দোকানত গৈ পেলাই কৰিবা সেই বস্তুখিনি তুমি ভালকৈ গম পাই যাবা ঠিক আছে আৰু তাৰপিছত আমি এতিয়া নেক্সট এটা বস্তুত আহোঁ নেক্সট বস্তুটোত আমাৰ আহোঁ যে পৰীক্ষাত তোমালোকৰ এতিয়া কি কি আহিব ঠিক আছে পৰীক্ষাত এতিয়া আমাৰ কি কি আহিব সেই চিলেবাছখিনি বা ছাবজেক্টখিনি তোমালোকৰ দি থৈ দিয়া আছে ছাবজেক্টখিনি তোমালোকৰ বা চিলেবাছখিনি তোমাৰ ইয়াত দি থৈ দিয়া আছে মই দেখাই আছোঁ আৰু এটা ইম্পৰ্টেণ্ট বস্তু ছাৰ এতিয়া সময় কিমান হ'ব পৰীক্ষাটো কিমান দীঘলীয়া হ'ব পৰীক্ষাটো তোমালোকৰ 2 ঘণ্টা 30 মিনিট হ'ব 2.5 ঘণ্টা হ'ব মানে তোমাৰ ঠিক আছে 2.5 ঘণ্টা হ'ব তোমালোকৰ ঠিক আছে পৰীক্ষাটো ক'ত আছে পৰীক্ষাটো কিমান দেৰি হ'ব 2.5 ঘণ্টা হ'ব আৰু পৰীক্ষাটো কিহত হ'ব OMR চিটত হ'ব ঠিক আছে আমি শিকাম OMR চিট তোমালোকক ঠিক আছে পৰীক্ষাটো কিহত হ'ব OMR চিটত হ'ব আৰু পৰীক্ষাটো কিমান দেৰি হ'ব 2.5 ঘণ্টা হ'ব তোমাৰ ওকে তাৰপিছত ইয়াত এটা বস্তু দি আছে মিডিয়াম অফ লেংগুৱেজ ফৰ এক্সামিনেশ্যন উইল বি ইংলিছ/হিন্দী মিডিয়াম অফ লেংগুৱেজ শ্বেল বি চেঞ্জ আফটাৰ ফিলিং আপ দ্য ফৰ্ম তোমাৰ এতিয়া এটা মষ্ট ইম্পৰ্টেণ্ট কথা ছাৰ পৰীক্ষাটো মই অসমীয়া মিডিয়ামত হ'বনে নহয় অসমীয়া মিডিয়ামত নহয় তুমি পৰীক্ষাটো ইংলিছ মিডিয়াম নহ'লে বা হিন্দী মিডিয়ামত দিব লাগিব কাৰণ এই ক্লাছ 9ৰ যিটো পৰীক্ষা এই পৰীক্ষাটো ইংলিছ মিডিয়াম নহ'লে বা হিন্দী মিডিয়ামত পতা যায় এই পৰীক্ষাটো ইংলিছ মিডিয়াম নহ'লে বা হিন্দী মিডিয়ামত পতা যায় তোমাৰ ঠিক আছে ইংলিছ মিডিয়াম নহ'লে বা হিন্দী মিডিয়ামত এই পৰীক্ষাটো তোমাৰ পতা যায় এতিয়া এটা মষ্ট ইম্পৰ্টেণ্ট কথা আহি যাব ছাৰ মই অসমীয়া মিডিয়ামৰ পৰীক্ষাটো দিব নোৱাৰিম নেকি মইতো এতিয়া অসমীয়া মিডিয়ামত পঢ়োঁ মই না হিন্দী জানো মই না ইংলিছ জানো এতিয়া তোমাৰ কি কৰিবা তুমি চেষ্টা কৰিব লাগিব গম পালানে এই নৱোদয় বিদ্যালয়ত তুমি ক্লাছ 9ৰ এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব হ'লে তুমি চেষ্টা কৰিব লাগিব এনেকুৱা ষ্টুডেণ্ট দেখিছোঁ যি ইংলিছ ইমান ভালকৈ নাজানে তেওঁ নৱোদয় চিট পাইছে আমাৰ পঢ়ি থকা সময়তো পাইছে আৰু বৰ্তমান মই পঢ়াই থকা অৱস্থাতো পোৱা গৈছে কাৰণ কিয় ষ্টুডেণ্টজনে কষ্ট কৰিছে ষ্টুডেণ্টজনে চেষ্টা কৰিছে সেইকাৰণে পাইছে গম পোৱা নাই সেই আমাৰ লগৰ এজন আছিলে সি অসমীয়া মিডিয়ামত চৰকাৰী হাইস্কুলত পঢ়ায় সি ইংলিছৰ ভালকৈ ইটো ক'ব মেলিব একোৱেই নাজানে সি ক্লাছ 9ৰ এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিছে আৰু বহুত ভাল ৰিজাল্ট কৰিছে সি কিন্তু ক্লাছ 12তো 10তো ভাল ৰিজাল্ট কৰিছিলে সি কিয় পাৰিছে ষ্টুডেণ্টজনে
কাৰণ চেষ্টা কৰিছে ল'ৰাজনে। মোৰ লগৰজনৰ কথাই কৈছোঁ, সি চেষ্টা কৰিছে। সেই তেনেকুৱাকে। তোমালোকে চেষ্টা কৰিব লাগিব। ইংলিছ তুমি নাজানিব পাৰা। এতিয়া কিবা এটা বস্তু যদি তুমি নাজানা, এতিয়া যেনেকে তুমি মোবাইলত গেম খেলিবতো নাজানিছিলা আগতে। এতিয়া গেম খেলিব পাৰা হ'লা। ফ্ৰী ফায়াৰ খেলা, কিবা খেলা। আগতে ৰীল বনাব নাজানিছিলা। এতিয়া ৰীল বনাই থাকা তোমালোকে। বাইক ষ্টেণ্ড কৰা, চাইকেল ষ্টেণ্ড কৰিবা কিবা, নাচি ঠুমাকৈ লগাই থাকিবা কিবা-কিবি। সেইবিলাক কেনেকে পাৰা হ'লা কোৱা? ইমান সেই টান কামবিলাকে যদি পাৰিছা, ইংলিছ পঢ়াটো কি ডাঙৰ কথা? একদম ইজি বস্তু এইটো, হা? তোমালোকে চেষ্টা কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। আৰু এটা কথা কৈ দিছোঁ, ৰীল বনাই থাকিলে, ৰীল চাই থাকিলে, শ্বৰ্ট চাই থাকিলে, শ্বৰ্ট বনাই থাকিলে, আৰু গেম খেলি থাকিলে, মোবাইল টিপি থাকিলে, হাঁহি কাৰ্টুন, BTS কিবা-কিবি চাই থাকিলে কিন্তু JNV চিট নোপোৱা। আমাৰ 6ৰ ষ্টুডেণ্টখিনিকো কওঁ, মোক কালি এজন ষ্টুডেণ্টে কৈছিলে, ছাৰ মই BTS চাই থাকোঁ। মই কৈছোঁ BTS চালে তুমি কেতিয়াও চিট নোপোৱা। এইবিলাক তুমি বন্ধ কৰা, মোবাইলত গেম খেলা, কিবা কৰা, মোবাইলটো থোৱা দূৰত, নিজে পঢ়াত লাগা তুমি। তো ঠুমাকৈ লগাই মেলি ৰীল চাই থাকিলে, ৰীল বনাই থাকিলে কিন্তু ঠুমাকৈ হৈ যাব তোমাৰ এতিয়া। তো সেই ঠুমাকৈ পৰা ওলাই আহা তোমালোকে, এতিয়া JNV কৰা অলপমান। এই বস্তুখিনিত লাগা, গম পাইছানে? এতিয়া আমি চাম যে চিলেবাছত কি আহিব। নহ'লে আৰু ঠুমকে হৈ থাকিব তোমালোকৰ এতিয়া। এতিয়া ঠুমক কৰি পেলাই আমি 4টা ছাবজেক্ট পাম ইয়াত। 4টা ছাবজেক্ট পাম। কি পাম আমি এতিয়া? ইংলিছ, হিন্দী, মেথছ, ছায়েন্স। ইংলিছ, হিন্দী, মেথছ, ছায়েন্স। ইংলিছ, হিন্দী, মেথছ, ছায়েন্স। অ'কে? তো এতিয়া আমি গানে বনাই দিব পাৰিম কেইদিনমান পিছত তোমালোকে। ইমানে পঢ়িব লাগিব তোমালোকে, গানে বনি যাব। ইংলিছ, হিন্দী, মেথছ, ছায়েন্স। অ'কে? তো এতিয়া আমি ঠুমক কৰি পেলাই আমি এতিয়া আহিলোঁ যে ইংলিছ, হিন্দী, মেথছ, ছায়েন্স। কিমান নম্বৰ আহিব? 100 নম্বৰ আহিব। কিমানটা প্ৰশ্ন থাকিব তোমালোকৰ? টোটেল কুৱেশ্যন 100। টোটেল মাৰ্কছ কিমান? 100। টোটেল কুৱেশ্যন 100, টোটেল মাৰ্কছ 100 তোমাৰ। এতিয়া ইংলিছত কুৱেশ্যন কিমান থাকিব? 15টা, হিন্দীত 15টা, মেথছত 35টা, ছায়েন্সত 35টা তোমাৰ 35টা। এতিয়া মাৰ্কছ সিমানে। এটা কুৱেশ্যনৰ 1 মাৰ্ক। এটা কুৱেশ্যনৰ 1 মাৰ্ক কিন্তু এতিয়া। ঠিক আছে? সেইটো বস্তুৱে। এতিয়া তোমালোকে যদি ৰীল চাই থাকা, ৰীলত দেখোন মই কিবা এটা ঠুমাকৈ দেখিলোঁ। ছায়েন্সৰ কুৱেশ্যন এটা সুধিছে মোক। ছায়েন্সৰ কুৱেশ্যন এটা সুধিছে যে তোমাৰ এতিয়া মিৰৰৰ কথা। কনভেক্স মিৰৰ নে কনকেভ মিৰৰ? তুমি ৰীল চালা দেখোন ঠুমাক। তুমি কয় সেই কনভেক্সো নহয়, কনকেভো নহয়, ঠুমক মিৰৰ হ'ব এতিয়া। সেইটো বস্তু। সেইকাৰণে ৰীল চোৱা বন্ধ কৰা, ৰীল বনোৱা বন্ধ কৰা, গেম খেলা বন্ধ কৰা। এই বস্তুখিনি যদি ভালকে তুমি 4 মাহ সময় দিছা, তুমি 4 মাহ যদি মাত্ৰ 4 মাহ সময় দিছা, মই গেৰেণ্টি দি ক'ব পাৰিম তুমি চিটটো পোৱা নোপোৱা সেইটো ছেকেণ্ড কথা মই আঁতৰাই দিছোঁ। তুমি কিন্তু স্কুলত বহুত ফালি দিব পাৰিবা। তুমি JNVতে যোৱা বা প্ৰাইভেট স্কুলতে পঢ়া বা চৰকাৰী স্কুলতে পঢ়া, তুমি ফালি দিব পাৰিবা। মানে ফালি দিব পাৰিবা তুমি। যদি ভালকে তুমি পঢ়িছা এইখিনি বস্তু, আৰু ভালকে যদি পঢ়া 100% তুমি JNV চিটটো পাবা। এতিয়া মই JNV চিটটো কিয় অলপ চাইড কৰিম বুলি কৈছোঁ, কাৰণ তুমি পৰীক্ষাৰ দিনাখন তোমাৰ গা বেয়া হৈ যাব, পৰীক্ষাত তুমি নাৰ্ভাছো হৈ যাবা। বহুত তোমাৰ ফেক্টৰ থাকে, এইবিলাক বহুত ফেক্টৰ থাকে তোমাৰ এতিয়া। তো সেইখিনি যদি মই অলপ বাদ দি পেলাই তোমাৰ যদি চাওঁ, এই বস্তুখিনি ভালকে পঢ়িলে তুমি য'তেই নপঢ়া কিয় তুমি ফালি দিব পাৰিবা। ক্লাছ 9তো এই বস্তুখিনি থাকিব, ক্লাছ 10তো এইবিলাক বস্তুবিলাক থাকিব। বহুত ধুনীয়া তোমাৰ কনচেপ্ট বিল্ড হ'ব। আৰু আমাৰ ক্লাছত 100% ষ্টুডেণ্টক ট্ৰাই কৰি আছোঁ আমি যাতে কনচেপ্ট বিল্ড কৰোঁ, যাতে নট অনলি ফৰ JNV এন্ট্ৰেন্স, তোমালোকৰ পিছলৈ ক্লাছ 9তে হওক বা 10তে হওক, তোমালোকৰ পিছলৈ ফালি দিব পাৰা তোমালোকে। তুমি JNVতে যোৱা বা চৰকাৰী স্কুলতে পঢ়া বা প্ৰাইভেট স্কুলতে পঢ়া, তোমালোকে ফালি দিব পৰাকে তোমালোকক আমি প্ৰিপেয়াৰ কৰি আছোঁ। সেই হিচাপত আমি তোমালোকক প্ৰিপেয়াৰ কৰি আছোঁ। অ'কে? তো এতিয়া এটা পইণ্ট তোমালোকে ইয়াত দিছে। ইয়াত তোমালোকৰ পৰীক্ষা তোমালোকে ব্লেক পেন বা ব্লু পেন দি তোমালোকে এইখিনি কাম কৰিব লাগিব। ব্লেক পেন বা ব্লু পেন দি তোমালোকে OMR চিটত এনেকুৱাকে ৰাউণ্ড চাৰ্কেল কৰিব লাগিব। গম পাইছানে? এইটো OMR চিট। এতিয়া আনচাৰ যদি C হয়, চিত মই ডাৰ্ক চাৰ্কেল কৰি দিলোঁ। সেই তেনেকুৱা চিষ্টেমত তোমালোকৰ হ'ব। ঠিক আছে? তাৰপিছত আমি চিলেবাছখন এতিয়া ডিছকাছ নকৰোঁ। চিলেবাছখন আমি নেক্সট ভিডিঅ'ত তোমালোকৰ ডিছকাছ কৰা যাব চিলেবাছখন। ছায়েন্সৰ হওক বা মেথছৰে হওক বা হিন্দীয়ে হওক তোমালোকৰ। তো এই বস্তুখিনি আমি নেক্সট ক্লাছত তোমালোকৰ ডিছকাছ কৰা যাব। এতিয়া আমি মেইন বস্তু এটা ৰাখোঁ, তোমাৰ ডিষ্ট্ৰিক্টখনত কিমানটা চিট আছে। এতিয়া তোমাৰ যিখন ডিষ্ট্ৰিক্ট, সেই পইণ্টটোত আমি এতিয়া চাওঁ যে তোমাৰ ডিষ্ট্ৰিক্টখনত কিমানটা চিট আছে। এতিয়া প্ৰত্যেকটো ডিষ্ট্ৰিক্টত বেলেগ থাকে। আৰু ক্লাছ 9ত কি হয় মানে তোমাৰ 5টা চিট থকা মানে বহুত ডাঙৰ কথা। 5টা চিট থকা মানে তোমাৰ এটা বহুত 5টা চিট আছে ক্লাছ 9ত। আৰু এটা কথা মনত ৰাখিবা, তোমাক কিন্তু 10টা 20টা চিট নালাগে। তোমাক কিন্তু গোটেই স্কুলখনৰ, তোমাৰ পঢ়ি থকা স্কুলখনৰ লগৰীয়াবিলাকক উঠাই পেলাই তুমি নিব নালাগে কিন্তু। তুমি অকল নিজৰ চিটটো তুমি দখল কৰিব লাগিব। গম পোৱানে? তুমি অকল নিজৰ চিটটো দখল কৰিব লাগিব। সেইটো চিন্তা কৰা। এতিয়া আমি যদি চাওঁ কাৰ্বি আংলঙত 2খন স্কুল আছে। কাৰ্বি আংলং 2 যিখন আছে, তাত তোমাৰ 13টা চিট আছে। বহুত ডাঙৰ কথা 13টা চিট থকা মানে তোমাৰ। তাৰপিছত এতিয়া ধুবুৰীত 4টা চিট আছে। ধুবুৰীত বহুত কম চিট আছে, 4টা চিট। তো ওদালগুৰিত 5টা চিট আছে। ডিমা হাছাওত 4টা চিট আছে তোমাৰ এতিয়া।
তাৰপিছত এইফালে যদি চাওঁ বাক্সা ডিষ্ট্ৰিক্টত 6টা চিট আছে। নগাঁৱত বাপৰে 8টা চিট আছে নগাঁও ডিষ্ট্ৰিক্টত তোমাৰ। চিৰাং ডিষ্ট্ৰিক্টত তোমাৰ কেইটা 4টা চিট আছে। ধেমাজিত কম আছে 3টা চিট আছে মাত্ৰ ধেমাজিত। বঙাইগাঁও ডিষ্ট্ৰিক্টত 24টা চিট আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা মানে গল্ডেন অপৰচুনিটি মই ক'ম। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনিৰ কাৰণে একেই বস্তু। গল্ডেন অপৰচুনিটি ফৰ ইউ গাইজ। তোমালোকৰ 8টা চিট আছে নগাঁৱত, বঙাইগাঁৱত 24টা 24টা, গোৱালপাৰাত 3টা, লখিমপুৰত ইটছ এন গল্ডেন অপৰচুনিটি। তোমালোকৰ 11টা চিট আছে লখিমপুৰ জেএনভিত। তাৰপিছত তিনিচুকীয়াত 5টা আছে, ডিব্ৰুগড়তো গল্ডেন অপৰচুনিটি 7টা চিট আছে তোমালোকৰ, যোৰহাটত মাত্ৰ 4টা চিট আছে যোৰহাটত, গোলাঘাটত 5টা চিট আছে তোমাৰ। তাৰপিছত আমি যদি কাৰ্বি আংলং 1ত চাওঁ মাত্ৰ 2টা চিট আছে। মৰিগাঁৱত 6টা চিট, বহুত ডাঙৰ কথা 6টা চিট। তাৰপিছত দৰং ডিষ্ট্ৰিক্ট 4টা চিট আছে, বৰপেটা ডিষ্ট্ৰিক্ট 11টা চিট আছে তোমাৰ। ইটছ এ গল্ডেন অপৰচুনিটি ফৰ ইউ গাইজ। তাৰপিছত তোমালোকৰ এতিয়া কোকৰাঝাৰ 4টা চিট আছে, চিৰাং ডিষ্ট্ৰিক্ট 10টা চিট আছে চিৰাং ডিষ্ট্ৰিক্টত, শিৱসাগৰ ডিষ্ট্ৰিক্ট মাত্ৰ 2টা চিট আছে, নলবাৰী ডিষ্ট্ৰিক্ট 4টা চিট আছে, কামৰূপ ডিষ্ট্ৰিক্ট টোটেল 16টা চিট আছে। দেখিছানে কিমান ডাঙৰ কথা, 16টা চিট আছে কামৰূপ ডিষ্ট্ৰিক্টত। কৰিমগঞ্জত 1টা চিট আছে। চোৱা তোমালোকক 10টা 20টা চিট নালাগে, লগৰ গোটেইখিনি উঠাই পেলাই নিব নালাগে তোমালোকে। লগৰ গোটেইখিনিক নিব নালাগে, ফ্ৰী ফায়াৰ নৱোদয়ত গৈ পেলাই খেলিব নালাগে লগৰখিনিৰ লগত। তোমালোকক অনলি এটা চিট লাগে, তোমাক অনলি এটাই চিট লাগে। চ' প্লিজ ৰিমাইণ্ডেড, পিছলৈ যিয়ে কম্পিটিটিভ এক্সাম নিদিয়া তোমাক অনলি এটা চিটে লাগে। তোমাক 10টা 20টা গোটেই লগৰ গোটেই গাঁওখনত তুমি নিব নালাগে, তুমি অনলি এটা চিট লাগে, তোমাক চিটটো লাগে। ত' সেইটোৱে চিন্তা কৰা তোমালোকে, আৰু ভালকে প্ৰিপেয়াৰ কৰা, এইকেইদিন ভালকে প্ৰস্তুতি কৰা। জেএনভিত তোমালোকে যাব লাগিব। আৰু আমাৰ ক্লাছখিনিৰ বাবে ইয়াতে নাম্বাৰটো আছে, ইয়াতে তোমালোকে মোক হোৱাটছএপ মেছেজ কৰিব পাৰিবা বা তোমালোকে ফোন কৰিবও পাৰিবা। ক্লাছ 9ৰ এণ্ট্ৰেঞ্চৰ গোটেই ডিটেইলছখিনি আমাৰ হোৱাটছএপৰ ডেছক্ৰিপশ্যন বক্সত দি থৈ দিয়া আছে। আৰু ভালকে প্ৰিপেয়াৰ কৰা, আমাৰ ক্লাছত আহা, এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব আমি সহায় কৰিম তোমালোকক। আৰু পঢ়িব লাগিব খালি। এতিয়া ৰিল চাই গেম খেলি টাইম ৱেষ্ট কৰি থাকিলে নহ'ব, পঢ়িব লাগিব, ভালকে কষ্ট কৰিব লাগিব, তোমালোকে চেষ্টা কৰিব লাগিব, বহুত ভাল হ'ব। আৰু সকলোৱে বহুত বহুত বেষ্ট উইছ থাকিলে, শুভকামনা থাকিলে। নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোৱে। ধন্যবাদ।